নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আকৌ পৰাস্ত হ'ল সিএসকে টিমটো এবাৰ সাধাৰণতে অলপো ষ্টেবল দেখিবলৈ পোৱা হোৱা নাই শক্তিশালী একেবাৰে নহয় এবাৰ সিএসকে টিমটো আৰু এবাৰ যে তেওঁলোক আইপিএলৰ প্লেঅফ পাব নোৱাৰে সেইটো কিন্তু এইকণতে খাটাং হৈছে গতিকে বেছি আশা কৰি থকাটো হয়তো ভাল নহব সিএসকে সমৰ্থকসকলৰ বাবে বেটাৰ লাক নেক্সট টাইম বুলি ক'ব লাগিব বেটাৰ লাক নেক্সট টাইম বুলি কৈ আমি সাধাৰণতে যিসকল সিএসকে সমৰ্থক আছে নেক্সট ইয়াৰৰ বাবে সাধাৰণতে আকৌ নতুন উৎসাহেৰে সৈতে আহিব লাগিব কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ কাৰণে একো ভাল চলি থকা নাই এমএছ ধোনী অধিনায়ক হোৱাৰ পাছতো তেওঁলোকৰ টিমটো পৰাজয় বৰণ কৰিলে আনকি বেছি বেয়াকৈহে পৰাজয় বৰণ কৰা দেখিবলৈ পোৱা গ'ল এমএছ ধোনী অধিনায়কত্ব লাভ কৰাৰ পাছত গতিকে টিমটোৰ কম্বিনেশ্যন একেবাৰে বনা নাই সেইটো আকৌ এবাৰ প্ৰমাণিত হ'ল এইখন খেলৰ জৰিয়তে কেকেআৰৰ হাতত 8 উইকেটত পৰাস্ত হ'ল আৰু যিটো বেটিং লাইনআপটো এক্সপ'জ হৈ যোৱা আমি দেখিবলৈ পালো কমপ্লিটলি আৰু আপোনালোকে দেখিবলৈ পালে কেনেদৰে সাধাৰণতে কেকেআৰৰ বলাৰসকলে দমনমূলক বলিং প্ৰদৰ্শন কৰিলে তেওঁলোকৰ বিৰুদ্ধে আৰু তেওঁলোকৰ বেটাৰসকলে একো বিশেষ কৰিবলৈ সক্ষম নহলে ফেইল হ'ল ৰুতুৰাজ অলপ ভাল চলি আছিল ৰুতুৰাজো এতিয়া যেহেতু নাই তেওঁলোকৰ টিমটো আৰু তললৈহে গৈছে বুলি মই ভাবো আৰু মই আচৰিত হলো যে সিএসকে টিমটোৱে কিয় ইমান বেটাৰখিনি ফ্লপ হোৱাৰ পাছতো কিয় তেওঁলোকে শেখ ৰাছিদৰ নিচিনা ইয়ং বেটাৰক নেখেলালে অনস বেডিৰ নিচিনা প্লেয়াৰ আছিলে বেঞ্চত নেখেলালে এনেকুৱা আৰু বহুত প্লেয়াৰ আছিলে গুৰজপনীতৰ নিচিনা পেস বলাৰ আছিলে নেখেলালে আৰু এনেকুৱা বহুত নাম আছে যি সাধাৰণতে বেঞ্চত আছে বেঞ্চ ষ্ট্ৰেংথ এওঁলোকে একেবাৰে ইউজ কৰা নাই এতিয়ালৈকে প্ৰায় একে প্ৰকাৰৰ প্লেইং 11ৰ লগতে গৈ থকা নিচিনা দেখিবলৈ পোৱা গৈছে আজি অনসুল কম্বোজক খেলাইছে কিন্তু অনসুল কম্বোজ সাধাৰণতে ইমান দিনৰ মূৰত খেলাবলগীয়া প্লেয়াৰ নহয় তেখেতক প্ৰথমৰ পৰাই খেলাব লাগিছিলে গতিকে বহুত খেলিমেলি দেখিবলৈ পোৱা গৈছে এবাৰ সিএসকে টিমটোত গতিকে সিএসকে সমৰ্থকসকলে এইবিলাক দেখি মাথা গৰম হৈ যোৱাটো কিন্তু সাধাৰণ কথা আনহাতে কেকেআৰ টিমটো মই যদি কথা ক'বলৈ যাওঁ কেকেআৰ টিমটোও কিন্তু বৰ ভাল কৰা নাই এওঁলোকৰ আসল টেষ্টিং সিএসকে টিমৰ লগত নহয় এওঁলোকৰ আসল টেষ্টিং কাৰ লগত হ'ব জানেনে এওঁলোকৰ আসল টেষ্টিং তেওঁলোকে যদিও বা এইখন খেলত সিএসকে হৰুৱালে তথাপিতো তেওঁলোকৰ আসল টেষ্টিং হ'ব গুজৰাট টাইটেন্সৰ লগত দিল্লী কেপিটেলছৰ লগত পিবিকেএছৰ লগত এইবিলাক টিমৰ লগত যদি জিকে তেতিয়াহে কিন্তু টিমটোৰ পাৱাৰৰ কথা আমি গম পাম কিন্তু বৰ্তমান সময়ত পিবিকেএছ যিটো কেকেআৰ টিম সেইটো আনপ্ৰেডিক্টেবল টাইপ হৈ আছে কেতিয়াবা কোনো আজি জিকিছে কাইলৈ আকৌ হাৰিছে আকৌ পৰহিলে নেক্সট দিনাখন সেইখন জিকিছে তেনেকুৱা হৈ আছে কেকেআৰৰ গোটেই যদি আপোনালোকে ফৰ্মটো চাই প্ৰথমখন হাৰিলে তাৰপা জিকিলে তাৰপা আকৌ হাৰিলে তাৰপা আকৌ জিকিলে তাৰপা আকৌ হাৰিলে তাৰপা আকৌ জিকিলে তেনেকুৱা ধৰণৰ ফৰ্ম গতিকে আধা সংখ্যক খেল এওঁলোকে হাৰিছে আধা সংখ্যক খেল এওঁলোকে জিকিছে গতিকে এওঁলোকৰ টিমটো বৰ ভাল গতিত গৈ থকা নাই ডিফেন্ডিং চেম্পিয়নৰ নিচিনা কিন্তু একেবাৰেই দেখিবলৈ পোৱা হোৱা নাই আৰু এনেকৈ সাধাৰণতে এইটো গতিত গ'লে এখন হাৰি এখন জিকি এইটো গতিত গৈ থাকিলে এনেকে কিন্তু প্লেঅফ পায়ো লাভ নাই যদিও বা এনেকে গৈ পেলাই যদি পায়ো যায়গে এনেকে লাভ নহব গতিকে এনেকে নোপোৱাটোৱে ভাল হ'ব মোৰ মতে কেকেআৰ টিমটো বৰ মই চেম্পিয়ন হ'বলগীয়া এবাৰ টিম দেখিবলৈ পোৱা নাই তেওঁলোকৰ টিমত বহুত পাৱাৰ আছে শক্তি বহুত আছে কিন্তু সেই শক্তিবিলাকৰ ফৰ্ম নাই কাৰো কেকেআৰ টিমটোৰ কিন্তু ফৰ্ম নাই আজি সাধাৰণতে এটা এবাৰ বেয়া খেলি থকা টিম এবাৰ ইমান ভাল ফৰ্মত নথকা এটা টিমৰ লগত পৰিছে কাৰণেহে এবাৰ জিকিলে গতিকে চিন্তা কৰি চাওক সিএসকে টিমটো কেকেআৰ টিমটোতকেও সাধাৰণতে বৰ্তমান সময়ত দুৰ্বল এইটো আইপিএলত কেকেআৰ টিমটোতো এবাৰ আইপিএলত দুৰ্বল হৈছে কাৰণ আমি যদি যোৱাবাৰৰ স্কোৱাডটোৰ লগত মিলাই চাওঁ আমি কেকেআৰ 2024 চনত তেওঁলোক চেম্পিয়ন আছিলে ডিফেন্ডিং চেম্পিয়নৰ দটো নাই এইটো টিমত কিন্তু সেইটো আপোনালোকে চাই লওক ডিফেন্ডিং চেম্পিয়ন যেনেকৈ খেলিছিলে তেনেকুৱা ধৰণৰ খেল কিন্তু এইটো টিমৰ পৰা দেখিবলৈ পোৱা হোৱা নাই আজি তেওঁলোকৰ বলাৰে ভাল কৰি দিলে ইয়াৰ আগত আকৌ আপোনালোকে দেখি আহিছিলে যে তেওঁলোকৰ বলাৰে বেয়া কৰিও আহিছিলে গতিকে এলএছজিৰ লগত সেইখন খেল চাওক কিমান পিটন খাই আহিছিলে বলাৰসকলে লাষ্টত বাৰু সেইখন 4 ৰানত হাৰিছেটো বেলেগ কথা কিন্তু সেইখনত সাধাৰণতে নোৱাৰিলে আৰু মেচ ফিনিছো দিব নোৱাৰিলে মেচ ফিনিছ দিব নোৱাৰাটো সাধাৰণতে বেটাৰৰ দুখ কিন্তু যি হলেও এওঁলোকৰ টিমটো বৰ সঠিক গৈ থকা নাই যেনেকৈ মই নাভাবো যে এবাৰ এইটো টিমে চেম্পিয়ন হ'বলৈ সক্ষম হ'ব কেকেআৰো এবাৰ চেম্পিয়ন নহ'ব সিএসকে আজি খেলা দুটা টিম প্লেঅফ পোৱাটো মোৰ মতে প্ৰায় ইমান বৰ সঠিক নহ'ব মানে ভালদৰে গৈ থকা নাই ইমান বৰ নাপাবগৈ নিচিনা লাগিছে কেকেআৰ যেনে তেনে পালেগৈও যেনে তেনে পাবগৈ পাৰে কিন্তু মই বৰ আশা দেখা নাই পায়ো যে কিবা লাভ হ'ব মই বৰ আশা দেখা নাই গতিকে নোপোৱাটোৱে ভাল হ'ব বুলি মই ভাবো কেকেআৰ টিমটো গতিকে আপোনালোকে যদি চাই আজি খেলখন সিএসকে টিমটো কেকেআৰ টিমে কেৱল মাত্ৰ 103 ৰানত ৰখাই দিছিলে 9টা উইকেটৰ লোকচানত বলিং ভাল হ'ল যেহেতু স্পিন ফ্ৰেণ্ডলি উইকেট আছিলে ৰাচিন 4 কনৱে 12 16 ত্ৰিপাঠী শংকৰ 29 ডুবে 31 এনেকুৱা ধৰণৰ বাকীসকল চাওক 1-0-0-1-1 এনেকুৱা ধৰণৰ স্ক'ৰ অশ্বিন জাদেজা হুদা ধোনী নূৰ এওঁলোকৰ আৰু কাম্বোজ তিনি এনেকুৱা ধৰণৰ স্ক'ৰ আমি দেখিবলৈ পাইছিলোঁ আৰু বলিং মজা সাতটা বলিং এটা দিলে নাৰায়ণে সদায় এনেকুৱা ধৰণৰ বলিং কৰে প্ৰায়ভাগ সময়তে কৰে 3টা উইকেট উলিয়ালে 13 ৰান দি 4 অভাৰ 13 ৰান দিছে চাওক ৰানেই দিয়া নাই একো বৰুণ চক্ৰৱৰ্তীয়ে 4 অভাৰ 22 ৰান দিছে 2টা উইকেট ইম্পৰ্টেণ্ট
হৰ্ষিত ৰাণে 4 অভাৰত 16 ৰান দি 2টা উইকেট, মঈন আলীয়ে 4 অভাৰত 20 ৰান দি 1টা উইকেট, মঈন আলীয়ে ভাল বলিং কৰিলে, বৈভৱ আৰোৰাই 4 অভাৰত 31 ৰান দি 1টা। গতিকে বলিং আজি সকলোৰে ভাল হ'ল আৰু বলিঙৰ আগত এক্সপ'জ হৈ গ'ল যিটো CSK বেটিং লাইন আপ আছিলে সেইটো আকৌ এবাৰ আজি বলিং লাইন আপৰ আগত এক্সপ'জ হ'ল। সাধাৰণতে KKRৰ বলিঙৰ আগত এক্সপ'জ হ'ল। KKRৰ সাধাৰণতে এইটো বলিং লাইন আপৰ আগতে এক্সপ'জ হৈছে আৰু ইয়াতকৈ আৰু ষ্ট্ৰং বলিং লাইন আপ আছে বেলেগত সাধাৰণতে, আৰু বিভিন্ন টিমত ভাল ভাল বলিং ইয়াতকৈও ভাল ভাল বলিং লাইন আপ আছে, সেইবিলাকৰ লগতো খেলিলে CSK টিমটো কিন্তু আৰু বিপদ হ'ব। গতিকে আপোনালোকে যদি চাই KKR টিমটোৱে যিটো টাৰ্গেট আছিলে সেইটো প্ৰাপ্ত কৰিলে, 10 অভাৰ 1টা বলতে প্ৰাপ্ত কৰিলে আৰু তেওঁলোকৰ ডেকক 23, নাৰায়ণে বেটিং বলিং সকলোফালে ধামাকা দিলে, 18টা বলত কেৱল মাত্ৰ 44 ৰান কৰিলে নাৰায়ণে, ৰাহানে 20 আৰু ৰিংকুৱে 15 ৰান কৰি ফিনিচিংটো দিলেগৈ। গতিকে আজি KKRৰ কাৰণে অলপ সহজে আছিলে, কিন্তু মই আকৌ এবাৰ কৈছোঁ, বাৰে বাৰে কৈছোঁ যে KKRৰ এইটো আচল টেষ্টিং নহয়, CSK টিমৰ লগত KKRৰ আচল টেষ্টিং নহয়। আচল টেষ্টিং হ'ব PBKSৰ লগত, আচল টেষ্টিং হ'ব গুজৰাট টাইটেন্সৰ লগত, আচল টেষ্টিং হ'ব দিল্লী কেপিটেলছৰ লগত। এইকেইটা টিমৰ লগত যদি জিকে তেতিয়া KKR টিমে কিবা এটা কথা ভাবিব পাৰে আগলৈ, কিন্তু এইকেইটা টিমৰ লগত যদি মাৰ খাই যায় তেতিয়া কিন্তু বহি যাব তললৈ। আৰু যদি আপোনালোকে পইণ্টছ টেবলখন চাই বৰ্তমান সময়ত KKR টিমটো 3 নম্বৰলৈ গুচি গৈছে, এখন খেল জিকাৰ পাছত চিধাই 3 নম্বৰলৈ গুচি গৈছে 6 পইণ্টেৰে সৈতে, কিন্তু 3 নম্বৰলৈ গুচি গ'লেও তেওঁলোকে এখন খেল বাকীবিলাক টিমতকৈ বেছিকৈ খেলিছে। চাওক তেওঁলোকে RCB PBKSতকৈতো 2খন খেলেই বেছিকৈ খেলিছে, RCBতকৈ এখন খেল বেছিকৈ খেলিছে, LSG ৰাজস্থান আৰু মুম্বাইতকৈ এখন খেল বেছিকৈ খেলিছে, তাৰ পাছত তেওঁলোক 6 পইণ্টত পাইছে। গতিকে 6 পইণ্টত আৰু কোন কোন আছে, পাঞ্জাৱ আৰু লক্ষ্ণৌ, এইকেইটা টিমতকৈ কিন্তু তলত থকা টিমকেইটাতকৈ এখন খেল বেছি খেলি সাধাৰণতে KKR টিমটো 6 পইণ্টেৰ সৈতে 3 নম্বৰত আছে। গতিকে 3 নম্বৰত গৈ পাইছে যদিও এইটো সাধাৰণতে চিৰস্থায়ী নহয় তেওঁলোকৰ কাৰণে, বাকী তলত থকা টিমকেইটাই আকৌ খেল জিকি পেলাই ওপৰলৈ যাব। গতিকে KKRৰ কাৰণে এইটো ক্ষন্তেকৰ কাৰণে এইটো সুখ বুলি ক'ব লাগিব। মই নাভাবোঁ যে KKR টিমটো এবাৰ যেনেকৈ দেখিছোঁ মই পাছত বাউন্স বেক কৰে নেকি মই নাজানো, কিন্তু বাকীবিলাক টিমৰ প্ৰদৰ্শন ভাল হৈছে। বিশেষকৈ KKRে RCBক ঘৰুৱাব নোৱাৰিলে, LSG নিচিনা টিমক ঘৰুৱাব নোৱাৰিলে, আমি দেখি আহিছোঁ সেইবিলাক কাণ্ড কাৰখানা। LSG আৰু সাধাৰণতে যিটো RCB, সেই RCB আৰু LSGক সাধাৰণতে হৰুৱাব নোৱাৰিলে তেওঁলোকে, গতিকে মুম্বাইকো হৰুৱাব নোৱাৰিলে আমি দেখিবলৈ পাইছোঁ। গতিকে KKR টিমটো মাজে মাজে এক্সপ'জ হৈ আছে, তেওঁলোক কেতিয়াবা জিকিছে কেতিয়াবা হাৰিছে, মই ক'লোৱে অলৰেডি আলোচনা কৰিলোৱে। গতিকে এইবাৰ ষ্টেবল দেখিবলৈ পোৱা নাই। মই আকৌ কৈছোঁ যে আচল টেষ্টটো বেলেগবিলাক টিমৰ লগতহে হ'ব, CSKৰ লগত আচল টেষ্ট নহয়। বাকী CSK এতিয়া কি হ'ব, CSK বাহিৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে, কাৰণ এতিয়া আৰু খুব বেছি CSK বেছি খেল হাৰিব নোৱাৰে, খুব বেছি 1 বা 2খন, আৰু যদি 2খন খেল হাৰি যায় CSK একদম চিধা বাহিৰ, আৰু যদি 1খন খেল হাৰে, 1খন খেল হাৰিলেও কিন্তু তেওঁলোকৰ সেইফালে ইমানো বৰ ইকুৱেশ্যন বৰ সঠিক নহ'ব। সেইফালে আপোনালোকে জানে যে যোৱাবাৰ লাষ্ট যিটো টিম কোৱালিফাই কৰিছিলে 14 পইণ্টত কোৱালিফাই কৰিছিলে, গতিকে 2খন খেল যদি হাৰি যায় তেতিয়া যিটো CSK টিম সেইটো 14 পইণ্টত হয়তো পাবগৈ নোৱাৰিব। 1খন খেল হাৰি গ'লে 14 পইণ্টত পাব পাৰিব, কিন্তু এইবাৰ ঠিক নাই, এইবাৰ 14 পইণ্টত নাপাবও পাৰে। প্ৰায়ভাগ সময়ত দেখিবলৈ পোৱা যায় যে IPLত 16 পইণ্টত নিশ্চিন্ত মানে কোৱালিফাই কৰি যায়, যিকেইটা টিমে 16 পইণ্ট পায় তেওঁলোকৰ চিধা কোৱালিফাই হৈ যায়, একো টেনশ্যন নাথাকে। 14 পইণ্টতো কিবা কিবি খেলি মেলি থাকিব পাৰে, কিন্তু সেইটো দৃষ্টিভংগীলৈ চাবলৈ গ'লে CSKৰ অৱস্থাটো বৰ্তমান সময়ত বৰ ভাল নহয়, আৰু 1 বা 2খন ইমান হোৱাৰ পাছত তেওঁলোকৰ প্ৰায় বাহিৰ হৈয়ে যাব। গতিকে মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু ভাল লাগিলে যদি এটা লাইক দিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আমাৰ এইটো চেনেলত আৰু বহুত ভিডিঅ' আহিছে, আমি অলপ আগত আলোচনা কৰিছোঁ কোনকেইটা টিম IPL প্লে' অফ পোৱাৰ ক্ষেত্ৰত অলপ কঠিনতা হ'ব পাৰে, প্লে' অফ পোৱাৰ ক্ষেত্ৰত টপ 4 পোৱাৰ ক্ষেত্ৰত টান হ'ব, সেইটো আমি যথেষ্ট সুন্দৰভাৱে আলোচনা কৰিলোঁ অলপ আগত। সেইটো আপোনালোকে চোৱা নাই যদি চাব। শচীন তেণ্ডুলকাৰক আঘাতপ্ৰাপ্ত কৰিলে আমাৰ সাংবাদিকে অসমৰ, তাৰ ওপৰত আমি আলোচনা কৰিছোঁ অলৰেডি, আৰু বিভিন্ন ভিডিঅ' আলোচনা কৰি থৈছোঁ, আপোনালোকে সেইসমূহ চাব পাৰে। এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আমাৰ এইটো চেনেলত IPLৰ বিভিন্ন খবৰ আহি আছে আৰু আগলৈ আহি থাকিব। আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ নকৰাৰ কাৰণে আমাৰ ভিউবিলাক অলপ প্ৰব্লেম হৈছে, আমাৰ চেনেল আগবাঢ়ি যোৱাত অলপ সমস্যা হৈছে। গতিকে ভিউ পাই থাকিলে ভিডিঅ' বনাই ভাল লাগে, হয় নহয়? সেইটো কাৰণে অলপ শ্বেয়াৰ কৰি দিব, যি ক্ৰিকেট খেল চাই তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। তেতিয়ালৈকে ধন্যবাদ।